এতিয়া আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ বা ভেঞ্চাৰ শিক্ষকসকলক এককালীন সাহায্য দি ভেঞ্চাৰৰ সমস্যা বা শিক্ষকসকলৰ প্ৰাদেশিকৰণৰ সমস্যাটো সমাধান কৰাৰ যিটো পৰিকল্পনা কৰিছে, এই পৰিকল্পনা আমি সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ। অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰা, এই ক্ষেত্ৰত আপোনাৰ চিন্তাধাৰাখিনি কেনেধৰণে আগবাঢ়িছে? প্ৰাদেশিকৰণ যিখন আইন হ'ল 2017, হয়, সেইখন বহুত ভাবি চিন্তি বহুত ইণ্টাৰ ডিপাৰ্টমেণ্টেল কনচালটেশ্যন কৰি বিভিন্ন হাইকোৰ্টৰ জাজমেণ্ট, ছুপ্ৰিম কোৰ্টৰ জাজমেণ্ট, এই সকলো দিশ চালি জাৰি চাই 2017 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যন আইনখন হ'ল। হয়, সেই আইনৰ আওতাৰ পৰা যিখিনি বাদ পৰি গ'ল সেইখিনি সম্পৰ্কে নতুন চিন্তা একো হোৱা নাই। কিন্তু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীয়ে এটা ইংগিত দিছে। তেওঁ যোৱাকালি হাইস্কুল শিক্ষক সন্থাৰ লগত কথা পাতিছিলে, তেওঁলোকেই জনাইছে যে ইয়াত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলক এককালীন কিবা এটা ছেটেলমেণ্ট দি সমস্যাটো সমাধান কৰিব পাৰি নেকি। যিহেতু শিক্ষক বা শিক্ষয়িত্ৰীসকল তেওঁলোক প্ৰভিঞ্চিয়েলাইজেশ্যনৰ আওতালৈ নাহিলে, কিন্তু তেওঁলোকে ইমান দিন সেৱা আগবঢ়াইছে, এইটোতো সত্য। তাৰ যদি তথ্য প্ৰমাণ আছে, এতিয়া হয়তো বহুতৰে অৱসৰলৈ বেছি দিনো নাই, গতিকে তেওঁলোকক এটা এককালীন কিবা এটা মীমাংসা কেনেধৰণে কৰিব পাৰি এইটো মোক পৰীক্ষা কৰিবলৈ দিয়া হৈছে। গতিকে যিখিনি অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান সেইখিনিৰ সমস্যা লৈ পেলাই আমি কনচাৰ্ণ, আমি খুব চিৰিয়াছলি কনচাৰ্ণ। কিন্তু আমি এটা সমাধান বিচাৰিছোঁ। সমাধানটো কি হ'ব, ৰেডিমেড সমাধান নাই। গতিকে অহা দিনকেইটাত আমি আলোচনা কৰিম। কালি দিয়াটো সেইটো কোনো প্ৰস্তাৱ নহয়, এটা এটা আইডিয়া, এটা কনচেপ্ট যে এনেকুৱা কৰিব পাৰি নেকি, এককালীন সাহায্য দি এটা ছেটেলমেণ্টত যাব পাৰি নেকি, সেইটো এটা আইডিয়া। বিষয়টো লৈ খুব আমিও উদ্বিগ্ন, তেওঁলোকো উদ্বিগ্ন। তো এইটো এটা আলোচনাৰ জৰিয়তে ইয়াৰ এটা যোগাত্মক সমাধান আমি অহা এবছৰৰ ভিতৰত কৰিব বিচাৰিম। যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু মহোদয়ে এটা টিভি চেনেলত এটা অনুষ্ঠানত তেখেতে আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ বা ভেঞ্চাৰ শিক্ষকসকলক এককালীন সাহায্য দি ভেঞ্চাৰৰ সমস্যা বা শিক্ষকসকলৰ প্ৰাদেশিকৰণৰ সমস্যাটো সমাধান কৰাৰ যিটো পৰিকল্পনা কৰিছে, এই পৰিকল্পনা আমি সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি দীৰ্ঘদিন ধৰি অৰ্থাৎ 2017-18 যিখন পদ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰি অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান, বৰ্তমান চলি থকা যিখিনি শিক্ষানুষ্ঠান নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে, এই সকলোখিনি শিক্ষানুষ্ঠানক প্ৰাদেশিকৰণৰ আওতালৈ আনিব লাগিব বা প্ৰাদেশিকৰণ কৰিব লাগিব বুলি আমি দাবী জনাই আহিছোঁ। আৰু 2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কালত মুখ্যমন্ত্ৰী মহোদয়ে আইনখন সংশোধন কৰি আমাক প্ৰাদেশিকৰণ কৰিম বুলি কৈছিল। 2013 চন আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীখিনিকো আইনৰ বহু ধাৰা উপধাৰা মানে সংশোধন কৰি হ'লেও প্ৰাদেশিকৰণ কৰিম বুলি কৈছিল। আমি এই কথাটোত অটল বিশ্বাসী হৈ আছোঁ যে মাজতে কোনোবা আমাৰ অসম হাইস্কুল শিক্ষক সন্থাই যিটো 2009 চনলৈ স্বীকৃতিপ্ৰাপ্ত যিখিনি হাইস্কুল, এই হাইস্কুলখিনিক এককালীন সাহায্য দিলেই প্ৰাদেশিকৰণৰ সমস্যাটো সমাধান হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত যি পৰামৰ্শ দিছে বা শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত যি পৰামৰ্শ বা আলোচনা কৰিছে, এয়া অত্যন্ত দুৰ্ভাগ্যজনক। আমি অসম হাইস্কুল শিক্ষক সন্থাৰ মাননীয় বিষয়ববীয়াসকলকো আমি আহ্বান জনাইছোঁ যে আপোনালোকে অকল হাইস্কুল নহয় বা অকল 2009 চনলৈ স্বীকৃতিপ্ৰাপ্ত নহয়, 1-1-2006 চনৰ আগত স্থাপিত হোৱা আৰু তাৰ পিছত অনুমতি বা স্বীকৃতি পোৱা যিমানখিনি শিক্ষানুষ্ঠান আছে নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে, এই সকলোখিনি শিক্ষানুষ্ঠানক আইনখন সংশোধন কৰি প্ৰাদেশিকৰণ কৰিব লাগিব। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছে। 2023 চনৰ 12 এপ্ৰিল তাৰিখত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ লগত মাইনটছ কৰি থৈছে। মাজতে আপোনালোকে আৰু আউল নলগাব যে আৰু আপোনালোকে যদি আমাক সহায় কৰিব বিচাৰিছে আৰু যদি প্ৰাদেশিকৰণ কৰিব লাগে বুলি যদি মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাব বিচাৰিছে বা ক'ব বিচাৰিছে আৰু সেইটো যদি আপোনালোকৰ এটা দায়িত্ব বুলি ভাবিছে, তেতিয়াহ'লে সৰ্বস্তৰৰ যিখিনি শিক্ষানুষ্ঠান, এই আটাইখিনি শিক্ষানুষ্ঠানক বৰ্তমান চলি থকা শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰিব লাগে বুলি আপোনালোকে চৰকাৰৰ ওচৰত আহ্বান জনাওক। আমাৰ সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰীৰ তৰফৰ পৰা এইটো আহ্বান থাকিব। আৰু অন্যথা
যদি এইটোৱে সিদ্ধান্ত হয় বা এইটো যদি সিদ্ধান্তলৈ পৰিৱৰ্তিত হয়, তেতিয়াহ'লে অনাগত দিনত অচিৰেই আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমি বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আকৌ গ্ৰহণ কৰিম। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাদেৱে কোৱাৰ দৰে আকৌ শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতিবাদ আৰম্ভ হ'ব নেকি? বাৰে বাৰে বঞ্চিত হৈ অহা এইসকল দুৰ্ভগীয়া ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলক অৱশেষত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব গৈ আছে যে এককালীন সাহাৰ্য অৰ্থাৎ কিবা এটা সাহাৰ্য প্ৰদান কৰি ৰাজ্য চৰকাৰে এই ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলক মহিমূৰ কৰিব নেকি? প্ৰাদেশিকৰণ নহ'ব নেকি বিদ্যালয়? প্ৰাদেশিকৰণ নহ'ব নেকি পদসমূহ? বাৰে বাৰে বঞ্চিত হৈ অহা এইসকল দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলৰ এটা সপোন আছিল যে তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব ৰাজ্য চৰকাৰে। কাৰণ ইয়াৰ পূৰ্বে কেইবাবাৰো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাদেৱৰ নেতৃত্বত, কিন্তু বিদ্যালয় প্ৰাদেশিকৰণ নহ'ল, আইন সংশোধন নহ'ল। ঘোষণা কৰিছিল, প্ৰতিশ্ৰুতি দিছিল যে বিদ্যালয় প্ৰাদেশিকৰণ হ'ব বুলি। পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব বুলি। এইবাৰ আকৌ পৰিৱৰ্তন, অৰ্থাৎ এককালীন সাহাৰ্য। প্ৰাদেশিকৰণৰ পৰিৱৰ্তে এককালীন সাহাৰ্য। শীঘ্ৰে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত সলনি কৰিব লাগে, অৰ্থাৎ এককালীন সাহাৰ্যৰ পৰিৱৰ্তে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা শিক্ষক কৰ্মচাৰীসকলক প্ৰাদেশিকৰণ কৰিব লাগে। এই অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলে লাগিলে এবছৰ কাৰ্যকাল থাকক, কিন্তু শিক্ষক হিচাপে তেওঁলোকে অৱসৰ ল'ব লাগে। এটা সন্মান লৈ তেওঁলোকে বিদ্যালয়ৰ পৰা বিদায় ল'ব লাগে, অৱসৰ গ্ৰহণ কৰিব লাগে। এনেদৰে এককালীন সাহাৰ্য প্ৰদান কৰি শিক্ষক কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে অপমান কৰিব নালাগে। বাৰে বাৰে প্ৰবঞ্চনাৰ বলি হৈ অহা এইসকল শিক্ষক কৰ্মচাৰীসকলক আৰু কিমান ঠগিব? 1-1-2006 চনৰ পূৰ্বে স্থাপিত বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰী সকলোৰে পদ প্ৰাদেশিকৰণ কৰক ৰাজ্য চৰকাৰে। 2013 আৰু 2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত যিসকল শিক্ষক কৰ্মচাৰী আছে সকলোৰে পদ প্ৰাদেশিকৰণ কৰিব লাগে। ৰাজ্য চৰকাৰে শীঘ্ৰে এই সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আমি প্ৰতিবাদ নিবিচাৰোঁ, আমি আন্দোলন নিবিচাৰোঁ। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ এই জ্বলন্ত সমস্যাসমূহ সমাধান বিচাৰোঁ। এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলক শীঘ্ৰে ৰাজ্য চৰকাৰে ন্যায় দিব লাগে, প্ৰাদেশিকৰণ কৰিব লাগে। তেওঁলোকৰ পদসমূহ শিক্ষক হিচাপে জীয়াই থাকিবলৈ সুবিধা প্ৰদান কৰক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। যিসকলে এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি সোঁফালে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।